নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেতিয়াহলে আপোনাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে ৰাজ্যত চৰকাৰে আনিব নতুন আইন। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াকে লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ডক্টৰ হীৰেন গোহাঁইক ডুপ্লিকেট মাল আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে, হীৰেন গোহাঁইৰ দৰে ডুপ্লিকেট মাল মই দেখা নাই জীৱনত। বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে কাৰ বিৰুদ্ধে CAAৰ বিৰুদ্ধে আন্দোলনৰ আহ্বান দিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছে। মাল আখ্যা দিছে হীৰেন গোহাঁইক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক্ষমতাই মূৰত ধৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? যাক যি মন যায় তাকেই ক'বলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে ৰাহুল গান্ধীৰ ভ্ৰমণৰ পূৰ্বে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। একেটা পৰিয়ালৰ 3জন লোকক নিৰ্মমভাৱে হত্যা কৰিছে উগ্ৰপন্থীয়ে। চুৰাচান্দপুৰ আৰু বিষ্ণুপুৰ জিলাৰ মাজৰ পাহাৰীয়া অঞ্চলত সংঘটিত হৈছে এই জঘন্য ঘটনা। আন এটা খবৰ হৈছে পঞ্চমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'লে শ্বেখ হাছিনাই। বৃহস্পতিবাৰে সন্ধিয়া হাছিনাক শপত বাক্য পাঠ কৰোৱাই বাংলাদেশৰ ৰাষ্ট্ৰপতি মোহাম্মদ চাহাবুদ্দিনে আৰু পঞ্চমবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে শ্বেখ হাছিনাই। আন এটা খবৰ হৈছে সাংসদ পদ খাৰিজ হোৱাৰ পাছত এতিয়া TMCৰ মহুৱা মৈত্ৰক চৰকাৰী বাসগৃহ খালী কৰাৰ নিৰ্দেশনা। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে দিছে এই জাননী। TMCৰ নেতা মহুৱা মৈত্ৰক চৰকাৰী বাসগৃহ খালী কৰাৰ নিৰ্দেশনা দিছে। সাংসদ পদ খাৰিজ হোৱাৰ পাছতেই এতিয়া TMCৰ নেতা নেত্ৰী মহুৱা মৈত্ৰৰ বিপদ বাঢ়িছে। পৰৱৰ্তী খবৰটো হৈছে বিদায় লৈছে আনন্দ মিশ্ৰই। অসম এৰিলে আনন্দ মিশ্ৰই। লখিমপুৰ এৰাৰ পূৰ্বে বিদায় সভাত আৱেগিক হৈ পৰিল আৰক্ষী বিষয়াগৰাকী। যুৱক যুৱতীক উদ্দেশ্যি জিলাবাসীক কৈ গ'ল, আপোনালোকৰ মৰম মই পাহৰিব নোৱাৰিম। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ হৈছে হিন্দু বিৰোধী। সেইবাবেই ৰাম মন্দিৰৰ অনুষ্ঠান বৰ্জন কৰিছে কংগ্ৰেছে। এবাৰ কংগ্ৰেছক লৈ এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে কংগ্ৰেছ দল হিন্দু বিৰোধী, সেইবাবে ৰাম মন্দিৰৰ অনুষ্ঠান বৰ্জন কৰিছে কংগ্ৰেছে। ৰাম মন্দিৰৰ অনুষ্ঠান প্ৰত্যাখ্যান কৰাক লৈ কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে পঞ্জাৱ ৰাজ্যত শক্তি খণ্ডত আনিছে অভাৱনীয় বিকাশ। মুখ্যমন্ত্ৰী ভগৱন্ত মানে এইবাৰ পঞ্জাৱৰ বাবে এটা সুখবৰ কঢ়িয়াই আনিছে। 90% অধিক পৰিয়ালে লাভ কৰিছে জিৰ' পাৱাৰ বিল। পঞ্জাৱত 100% টিউবেলৰ বাবে বিনামূলীয়া শক্তি বিতৰণ। এক ডাঙৰ খবৰ জনাই আছো। পঞ্জাৱৰ চৰকাৰে ভগৱন্ত মান চৰকাৰে এইবাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 90ৰ অধিক পৰিয়ালে লাভ কৰিছে জিৰ' পাৱাৰ বিল। পঞ্জাৱত 100% টিউবেলৰ বাবে বিনামূলীয়া শক্তি। কৃষকলৈ জলসিঞ্চনৰ বাবে অবিৰত শক্তিৰ যোগান। এটি ব্যক্তিগত তাপ বিদ্যুৎ কাৰখানা অধিগ্ৰহণৰ জৰিয়তে ইতিহাস সৃষ্টি কৰাৰ ফলত প্ৰতি বছৰে 350 কোটি টকা মূল্যৰ ধন ৰাখি অগ্ৰাধিকাৰ ভিত্তিত উদ্যোগসমূহৰ বাবে শক্তিৰ সমস্যাৰ সমাধান আৰু ইয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে। কিন্তু অসমৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বিদ্যুৎ বিল জিৰো দূৰৰ কথা। অসমৰ জনসাধাৰণে বিদ্যুতৰ বিল বাঢ়িলে প্ৰতিবাদ কৰিবলগীয়া হয়, কিন্তু প্ৰতিবাদ কৰিলেও সেই প্ৰতিবাদে কাম নিদিয়ে। কিন্তু এফালে অসমৰ দৰে এখন ৰাজ্যই যিটো কৰিব নোৱাৰে সেইটো পঞ্জাৱৰ দৰে ৰাজ্যই দেখুৱাই দিলে। আপ নেতা পঞ্জাৱৰ ভগৱন্ত মানৰ চৰকাৰে এইবাৰ 90%ৰো অধিক পৰিয়ালক জিৰ' পাৱাৰ বিল দিবলৈ সক্ষম হৈছে আৰু পঞ্জাৱত 100% টিউবেলৰ বাবে বিনামূলীয়া শক্তি বিতৰণ কৰিছে।
আন এটা খবৰ হৈছে 5 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অহা 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন 5 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ এই অধিৱেশন অনুষ্ঠিত হ'ব অসম বিধানসভাৰ সচিবালয়ে বাজেট অধিৱেশনৰ আনুষ্ঠানিক কাৰ্যসূচী প্ৰকাশ কৰিছে প্ৰকাশিত কাৰ্যসূচীখনত মূল বিষয়সমূহৰ ওপৰত আলোচনা উপস্থাপন আৰু বিতৰ্কৰ সূচীৰ ৰূপৰেখা দাঙি ধৰা হৈছে আন এটা খবৰ হৈছে হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ 250 ফুট ওখ মোবাইল টাৱাৰত উঠি এবাৰ প্ৰতিবাদ কৰিছে চালকসকলে কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা ভাৰতীয় ন্যায় সংহিতা আইনত হিট এণ্ড ৰান গোচৰ সন্দৰ্ভত নতুন শাস্তিমূলক বিধানৰ বিৰুদ্ধে ট্ৰাক বাছ আৰু টেংকাৰ চালকসকলে দেশজুৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ আশ্বাস দিয়াৰ পিছত অৱশ্যে প্ৰতিবাদ বাতিল কৰিছিল চালকসকলে কিন্তু তাৰ মাজতে আইনখনৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদেৰে চৰ্চালৈ আহিছে পঞ্জাবৰ এজন ট্ৰাক চালক এই ট্ৰাক চালকজনে হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গ্ৰহণ কৰিছে এক বিশেষ পন্থা চালকজনে ফৰিদকোট জিলাৰ কুট কাপুৰাত 250 ফুট উচ্চতাৰ এটা মোবাইল টাৱাৰত আৰোহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে মঙলবাৰে চালকজনে এই কাৰ্য কৰে চালকজনক কুলবিন্দৰ সিং বুলি চিনাক্ত কৰা হৈছে টাৱাৰটো বগোৱাৰ পূৰ্বে কুলবিন্দৰে হুৰা সেৱন কৰিছিল বুলি বিষয়াজনে সদৰি কৰে আন এটা খবৰ হৈছে মোদীৰ বাবে বন্ধ হৈছিল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ এই মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এতিয়াও অব্যাহত আছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ এই প্ৰাণনাশী যুদ্ধই 2 বছৰ সম্পূৰ্ণ কৰাৰ দিশে যুদ্ধৰ এই বিভীষিকাময় পৰিস্থিতিৰ মাজতে ভাৰতৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰিছে এক বিশেষ মন্তব্য কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভাষ্যমতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে সাময়িকভাৱে বন্ধ হৈছিল ৰুছ ইউক্ৰেইন যুদ্ধ এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ ৰেচন কাৰ্ডক লৈ এক ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ উদ্দেশ্যে অহা 16 পৰা 25 জানুৱাৰীলৈ প্ৰতিটো নতুন বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব বিভিন্ন সমষ্টিত নিৰ্দিষ্ট দিনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই নতুন ৰেচন কাৰ্ডসমূহ প্ৰদান কৰিব আন এটা খবৰ হৈছে ৰাম মন্দিৰ মুকলি অনুষ্ঠানত উপস্থিত নাথাকে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱ এক ডাঙৰ খবৰ জনাই আছো ৰাম মন্দিৰক লৈ বৰ্তমান সময়ত চলি আছে ৰাজনীতি আৰু এইবাৰ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱ উপস্থিত নাথাকে ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানত পৰৱৰ্তী খবৰটো হৈছে গুজৰাটৰ পৰা পলাতক হৈছে বিলকিছ বানুৰ ধৰ্ষণকাৰী কলৈ গল বিচাৰি পোৱা নাই আৰক্ষীয়ে এবাৰ বিলকিছ বানুৰ ধৰ্ষণকাৰীক লৈ এতিয়া নতুন খবৰ গুজৰাটৰ পৰা পলাতক হৈছে বিলকিছ বানুৰ ধৰ্ষণকাৰী উচ্চতম ন্যায়ালয়ে পুনৰবাৰ কাৰাগাৰত ভৰোৱাৰ নিৰ্দেশনা দিয়া বিলকিছ বানু ধৰ্ষণ কাণ্ডৰ 11 জনকৈ দোষীয়ে এতিয়াও আত্মসমৰ্পণ কৰা নাই ইয়াৰে 9 জন নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ইয়াৰ পিছতে চৰম বিতৰ্কত সোমাই পৰিছে গুজৰাটৰ বিজেপি চৰকাৰ কাৰণ এই ধৰ্ষণকাৰীসকলক গুজৰাট চৰকাৰে মুকলি কৰি দিছিল হিয়াই নহয় তাৰ পিছতে বিজেপি নেতাসকলে ধৰ্ষণকাৰীসকলক আদৰণি জনাই মিঠাই খুৱাইছিল সেই অপৰাধীসকল 48 ঘণ্টাৰো অধিক সময় পলাতক হৈ আছে বিচাৰি পোৱা নাই আৰক্ষীয়ে